পুষ্পা 3ত অভিনয় কৰিবলগীয়া মনালিসা আসলতে কোন হয় ঘৰত কোন কোন আছে ঘৰ আসলতে মধ্যপ্ৰদেশৰ এখন অতি দুখীয়া পৰিয়ালত জন্মগ্ৰহণ কৰিছে সাধাৰণ তম্বু বা ত্ৰিপলৰ তলত তেওঁ বসবাস কৰে আৰু এই বসবাস কৰি তেওঁ ৰঙী বিৰংগী মালা বিক্ৰী কৰি দুপইচা পোৱাৰ নামত মহাকুম্ভ মেলাত গৈ তেওঁ তাত এই মালা বিক্ৰী কৰি আহিছিল আৰু তাতে আলু অৰ্জুনে তেওঁক দেখা পায় তেওঁৰ নিজৰ যি ব্যক্তিত্ব আছে আলু অৰ্জুনৰ আৰু মনালিসাৰ গাত যে কিবা এটা গুণ আছে এই গুণ তেওঁ উপলব্ধি কৰি আলু অৰ্জুনে মনালিসাক পুষ্পা নামৰ যিখন সিনেমা হ'ব তৃতীয় খণ্ড তাত তেওঁক মুখ্য ভূমিকা দিব বুলি তেওঁক সদৰি কৰিছে গতিকে এই ক্ষেত্ৰত আমি যেটো আলু অৰ্জুনৰ মহানুভৱতা এই মহানুভৱতাক আমি নিশ্চয় সেলুট দিব লাগিব ইতিমধ্যে আমি গম পাওঁ যে পুষ্পা নামৰ যিখন সিনেমা প্ৰথম খণ্ড আৰু দ্বিতীয় খণ্ড এই প্ৰথম খণ্ড দ্বিতীয় খণ্ডত যথেষ্ট আমাৰ মানুহৰ সঁহাৰি পাইছে আৰু যথেষ্ট প্ৰশংসা পাইছে আৰু তৃতীয় খণ্ডত আমাৰ মনালিসাই যিটো ভূমিকা গ্ৰহণ কৰিব যি ধৰণে তাত চৰিত্ৰ তেওঁ প্ৰদৰ্শন কৰিব এইখনেও আমাৰ বিশ্বাস আছে যে মনালিসাৰ যিটো ব্যক্তিত্ব আৰু যিটো পাৰদৰ্শিতা সেই খাতিৰত আলু অৰ্জুনৰ তৃতীয় খণ্ডৰ যি পুষ্পা এই পুষ্পায়ো যথেষ্ট সমাদৰ লাভ কৰিব বুলি আমাৰ বিশ্বাস আছে আৰু সকলো দৰ্শকক আমি অনুৰোধ ৰাখিম যে তৃতীয় খণ্ড পুষ্পাক চাই আমাৰ মনালিসাৰ যি গুণাগুণ তাক সকলোৱে নিশ্চয় উপভোগ কৰিব পাৰিব